ফাইনেন্স কোম্পানীৰ অটপালিৰ বাবে নিজৰ জীৱন শেষ কৰি দিলে ৰঙিয়াৰ এজন যুৱকে। এটা ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈছিল আৰু ঋণ 10,000 টকাৰ ঋণ পৰিশোধ কৰিছিল যদিও শেহতীয়াকৈ তিনিটা কিস্তি দিব পৰা নাছিল নিবজুতিয়ে, যাৰ পৰিপ্ৰেক্ষিতত অত্যাধিক হেঁচা প্ৰয়োগ কৰা হৈছিল ফাইনেন্স কোম্পানীটোৰ তৰফৰ পৰা, যাৰ পৰিপ্ৰেক্ষিতত অৱশেষত নিজৰ জীৱন শেষ কৰি দিবলৈ বাধ্য হ'ল ৰঙিয়াৰ নিবজুতি দাস নামৰ যুৱকজনে। এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ খবৰ। এখন ই ৰিক্সাতকৈ কম নেকি জীৱনৰ মূল্য? এখন ই ৰিক্সাৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ফাইনেন্স কোম্পানীৰ অটপালিৰ বাবে নিজকে শেষ কৰিলে নিবজুতি দাসে। নিজৰ প্ৰাণ ল'লে ৰঙিয়াৰ জলজলিৰ নিবজুতি দাসে। ফাইনেন্সৰ অত্যাধিক হেঁচাৰ ফলত নিবজুতিয়ে এই কাণ্ড কৰাৰ সন্দেহ। এটা ফাইনেন্স কোম্পানীৰ পৰা নিবজুতিয়ে লৈছিল ঋণ আৰু 10,000 টকাৰ ঋণ পৰিশোধ কৰে যদিও শেহতীয়া তিনিটা কিস্তি দিব পৰা নাছিল নিবজুতিয়ে। মানসিক চাপৰ বাবে নিবজুতিয়ে বিগত 3 দিন ধৰি খোৱা নাছিল ভাত। পূৰ্বৰ 10,000 টকাটো ফাইনেন্সৰ কৰ্মচাৰীয়ে আত্মসাৎ কৰাৰ অভিযোগ। জাননী অবিহনে ফাইনেন্স কোম্পানীয়ে ই ৰিক্সাখন টানি নিয়াৰ অভিযোগ উত্থাপন হৈছে। যি 10,000 টকা ঋণ পৰিশোধ কৰিছিল নিবজুতিয়ে, সেই 10,000 টকাটো ফাইনেন্স কৰ্মচাৰীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই 10,000 টকা আত্মসাৎ কৰিছে কোম্পানীৰ কৰ্মচাৰীসকলে আৰু জাননী অবিহনে ফাইনেন্স কোম্পানীয়ে ই ৰিক্সাখন টানি নিয়াৰো অভিযোগ উত্থাপন হৈছে, যাৰ পৰিপ্ৰেক্ষিতত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল নিবজুতি দাসে। ফাইনেন্সৰ যি অত্যাধিক হেঁচা প্ৰয়োগ কৰিছিল কিস্তিৰ বাবে, সেই কিস্তিৰ দিব নোৱাৰাৰ ফলত যেনে ধৰণৰ মানসিক অত্যাচাৰ কৰা হৈছিল নিবজুতিক, যাৰ পৰিপ্ৰেক্ষিতত নিজৰ জীৱন শেষ কৰি দিয়াৰ এতিয়া সন্দেহ কৰা হৈছে। এখন ই ৰিক্সাতকৈ কম নেকি জীৱনৰ মূল্য? সেয়া এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন, কিয়নো এই নিবজুতি দাস নামৰ যুৱকজনে যি কাণ্ড সংঘটিত কৰিলে, এই কাণ্ডৰ পিছতেই সেই ই ৰিক্সাখনতকৈ যেন নিবজুতি দাসৰ জীৱনৰ মূল্য কম আছিল, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ল নিবজুতি দাসে। আমি নিবজুতি দাসৰ পৰিয়ালৰ ঘৰত বৰ্তমান কেনেধৰণৰ শোকৰ ছাঁ, সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। কেৱল কান্ধোনৰ ৰোল নিবজুতি দাসৰ বাসগৃহত। নিবজুতি দাসে যি চৰম পন্থা হাতত ল'লে, নিজকে যিহেতু শেষ কৰি দিয়াৰ সিদ্ধান্ত ল'লে, কেৱল ফাইনেন্সৰ অত্যাধিক হেঁচাৰ ফলত এই কাণ্ড সংঘটিত কৰিছে নিবজুতি দাসে। ঘটনা হ'ল কি, আপোনাৰ যোৱা নিবজুতি দাস, তেওঁৰ নাম আছিল নিবজুতি দাস, মোৰ ভতিজা হয়। এখন ই ৰিক্সা লৈছিল, বেটাৰী গাড়ী, 2টা না 3টা কিস্তি লেপছ আছিল। যোৱা পৰহি দিনা তাৰমানে কি গাড়ীখন দাৰকুছি চকৰ পৰা এই চলাই থকা অৱস্থাত তাৰ পৰা গাড়ীখন ফাইনেন্সৰ ল'ৰা আহি গাড়ীখন আপোনাৰ টানি লৈ যায়। ফাইনেন্সৰ নাম আছিল আপোনাৰ মহেশ কুমাৰ চিঠা চন্স HUF, ফাইনেন্সৰ নাম, ৰঙিয়াৰ হয় ষ্টেচনৰ। অলৰেডি কেইদিনমান আগতে ফাইনেন্সৰ ল'ৰা আহি তাৰ পৰা 10,000 টকা নিছেও, কিন্তু 10,000 টকাটো জমা কৰা নাই। মই জনাত 3টা EMI লেপছ আছিল, 10,000 টকাটো ল'ৰাকেইটা জমা কৰা নাই, নকৰি কিনে আকৌ 3টাই দেখুৱাই আছে। আহি কিনে যোৱা পৰহিদিনা তাৰমানে তাৰ পৰাই গাড়ীখন দাৰকুছি চকৰ পৰাই, যিহেতু কোনো ধৰণৰ মানে নটিচ নোহোৱাকৈ, কোনো ধৰণৰ লিগেল নটিচ নাই, একো নাই, RBI গাইডলাইন ৰুল ফ'ল' নকৰাকৈ তাৰমানে সিহঁতে কি কৰিছে, গাড়ীখন দাৰকুছি চকৰ পৰাই তাৰ পৰা বলপূৰ্বক টানি লৈ গৈছে। টানা ল'ৰা কেইজন ক'ৰ আছিল? ৰঙিয়াৰ হয়, ৰঙিয়াৰ হয়। চিনি পায় নেকি? এইবিলাক আপোনাৰ আজিকালি ফাইনেন্সে জানাইছোঁ, গুণ্ডা ভিনে দুনা নুমাই ৰাখিছে। তাৰমানে 2টা কিস্তি, এটা কিস্তি লেজ হ'লে তাৰমানে গাড়ী টানাৰ এই তাৰমানে মানে সন্ত্ৰাস চলাই আছে ৰঙিয়াৰ পৰা উত্তৰাঞ্চলে, বুজিছানে? এইটো আজি বুলি নহয়, এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটি আছে। আৰু এইবিলাখন যদি অতি শীঘ্ৰে যদি বন্ধ নকৰে, এনেকুৱা ধৰণৰ বহুত ঘটনা আৰু হ'ব, ভৱিষ্যতলৈ হ'বলৈ গৈ আছে। কিন্তু তেখেতে মানসিকভাৱে কি বহুত অশান্তিত ভুগছি। আজি 2 দিন ধৰি ভাত পানী খোৱা নাই, মানে সি বহুত লাজ পাইছে নিজকে। আৰু ল'ৰাটো তাৰমানে সেনেকুৱা ল'ৰা নাই, গাঁৱৰ মানুহ চবেই জানে, বহুত লাজ পাইছে, পাই কিনে সি তাৰমানে আজি এই পন্থাটো হাতত লৈছে। হয়।
তাৰপিছত এই জাগাখিনিৰ নাম কি ন জলজলি জলজলি। জলজলি ৰঙিয়া ৰঙিয়া পুলিচ ষ্টেচনৰ আণ্ডাৰত ৰঙিয়া সমষ্টি পৰে। হয় বিশ্বনাথ গাঁও পঞ্চায়ত কি ক'ব এনেকুৱা অটপালি গোটেই দিছে তাৰমানে এটা দুটা কেষ্টি লেছ হ'লে তাৰমানে গাড়ী উঠাই নিব নি কিনে এই এনেকুৱা ধৰণৰ মানুহক তাৰমানে মানসিকভাৱে হাৰাশাস্তি কৰি আজি এই পৰ্যায়ৰ সৃষ্টি হৈছে তেওঁ বিবাহিত আছিল হয় বিবাহিত ল'ৰা-ছোৱালী। ল'ৰা ছোৱালী বৰ্তমান নাই ছোৱালী এটা হৈছিল ঢুকাইছে এনেই তো কি নাম ল'ৰাটো তেখেতৰ? নিজজ্যোতি দাস নিপজ্যোতি দাস। হয় দেউতাকৰ নাম মাধৱ দাস কিমান মাহ হ'লে এই গাড়ীখন লোৱা না জানে নেকি? কেইবছৰ 8 মাহ হৈছে 8 মাহত 3টা কিস্তি হয় লে আছে। 3টা কিস্তি লেফ্ট 10,000 টকা সেইদিনাখনে দিছে ল'ৰাকেইটা নি ডাইৰেক্ট খাই দিছে 10,000 টকাটো আকৌ 3টা কিস্তি দেখুৱাইছে জমা কৰা নাই এইটো পইচা এতিয়া চৰকাৰৰ এইটোৱে অনুৰোধ আৰু যাতে এনেকুৱা ধৰণৰ মানে ফাইনেন্সৰ ওপৰত যাতে বিহিত ব্যৱস্থা লয় আৰু যাতে এইবোৰ মানে অটপালি বন্ধ কৰে সেইটোৱে ৰিকুৱেষ্ট হয় Oh